মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীৰ প্ৰসংগ উত্থাপন কৰিলে আজিৰ দিনটোত। একেটা সময়তে মুখ্যমন্ত্ৰীগৰাকীয়ে উত্থাপন কৰিলে গৌৰৱ গগৈয়ে 15 আগষ্ট আৰু 26 জানুৱাৰীত গৌৰৱ গগৈক যে দেখিবলৈ পোৱা নাযায় সেই কথাটো আজি উল্লেখ কৰা দেখিবলৈ পোৱা গ'ল। তেওঁ ইউজুৱেলি 26 জানুৱাৰী আৰু 15 আগষ্ট তেওঁ কেতিয়াও নাথাকে। এইবাৰ বুলিয়ে নহয়, আগতেও যদি চাই তেওঁ 26 জানুৱাৰী 15 আগষ্ট ক'তো নাথাকে আৰু তেওঁৰ ঘৰৰ 3জন মানুহে বিদেশী। গতিকে তেওঁনো কেনেকৈ স্বদেশী হ'ব? এখন ঘৰত 4টাৰ পৰিয়াল, 3টাই বিদেশী। এজন মানুহ ক'ত থাকে আৰু কোনে খবৰ ল'ব? তেওঁতো সোঁতৰ লগতেই যাব লাগিব। ৰাজনীতিত নাথাকিলে তেওঁ ইমান দিন বিদেশী হৈয়ে গ'লে। তেওঁ ইউজুৱেলি 26 জানুৱাৰী আৰু 15 আগষ্ট তেওঁ কেতিয়াও নাথাকে। এইবাৰ বুলিয়ে নহয়, আগতেও যদি চাই তেওঁ 26 জানুৱাৰী 15 আগষ্ট ক'তো নাথাকে আৰু তেওঁৰ ঘৰৰ 3জন মানুহে বিদেশী। গতিকে তেওঁনো কেনেকৈ স্বদেশী হ'ব? এখন ঘৰত 4টাৰ পৰিয়াল, 3টাই বিদেশী। এজন মানুহ ক'ত থাকে আৰু কোনে খবৰ ল'ব? তেওঁতো সোঁতৰ লগতেই যাব লাগিব। ৰাজনীতিত নাথাকিলে তেওঁ ইমান দিন বিদেশী হৈয়ে গ'লে। তেওঁ ইউজুৱেলি 26 জানুৱাৰী আৰু 15 আগষ্ট তেওঁ কেতিয়াও নাথাকে। এইবাৰ বুলিয়ে নহয়, আগতেও যদি চাই তেওঁ 26 জানুৱাৰী 15 আগষ্ট ক'তো নাথাকে আৰু তেওঁৰ ঘৰৰ 3জন মানুহে বিদেশী। গতিকে তেওঁনো কেনেকৈ স্বদেশী হ'ব? এখন ঘৰত 4টাৰ পৰিয়াল, 3টাই বিদেশী। এজন মানুহ ক'ত থাকে আৰু কোনে খবৰ ল'ব? তেওঁতো সোঁতৰ লগতেই যাব লাগিব। ৰাজনীতিত নাথাকিলে তেওঁ ইমান দিন বিদেশী হৈয়ে গ'লে।